হে দোস্ত, আজি কেইদিনমান আগত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ হৈছিল। মানে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা মানুহে বস্তু বেচিবলৈ তাত আহিছিল আৰু তাৰ পৰা মই এটা বস্তু আনিছিলোঁ। চাওক, তাত ইজিপ্তৰ মানুহেও আহিছিল কিবা বস্তু বেচিবলৈ আৰু আপোনালোকক দেখাবলৈ মই পিৰামিড কিনি আনিছিলোঁ। মানে পিৰামিড ইজিপ্তত আছেতো, তো বহুত ফেমাছ বস্তু এইটো। আৰু এই পৃথিৱীৰ সকলোতকৈ না ভূত না চুত আচৰিত আশ্চৰ্যকৰ মাথা নষ্ট হৈ যোৱা বস্তু হৈছে পিৰামিড। কিয় মই কৈ আছোঁ, কিয় শুনাৰ পিছত ভিডিঅ'টো চোৱাৰ পিছত মুডটো আপোনালোকৰো নষ্ট হ'ব যে কি তাৰমানে এইটো। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া শুনক যে পিৰামিড বাৰু কিয় ইমান আচৰিত না ভূত না চুত মানে অদ্ভুত বস্তু। চাওক, এই পিৰামিড শিলেৰে বন্ধোৱা হৈছিল। মানে এটাৰ পিছত এটা শিল, এটাৰ পিছত এটা শিল, এনেকুৱা ডাঙৰ ডাঙৰ শিল জাপি 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 ওপৰলৈ এনেকুৱাকৈ জোঙা কৰি নিয়া হৈছিল। আৰু যি শিলেৰে বন্ধোৱা হৈছিল সেই শিলবিলাক আছিল আমাৰ এই ঘৰটোৰমান ডাঙৰ ডাঙৰ শিল। মানে বম বম শিল, মস্ত শিল। এটা শিলৰ ওজন আছিল 50,000 কেজিৰ পৰা আৰম্ভ কৰি 70,000, 1 লাখ কেজি পৰ্যন্ত। এতিয়া কুৱেশ্যন যে পিৰামিড বন্ধোৱা হৈছিল আজিৰ পৰা 4-5 হাজাৰ বছৰ আগত, যি সময়ত কম্পিউটাৰ দূৰৰ কথা, মানে কোনো মেচিনে আৱিষ্কাৰ হোৱা নাছিল। তো তেতিয়াৰ সেই দিনত বাৰু ইমান বম বম ডাঙৰ ডাঙৰ শিল বা মস্ত ওজনৰ সেই শিলবিলাক কেনেকৈ লৈ গ'ল ওপৰলৈ, বা কেনেকৈ পাৰফেক্ট শেপত লৈ গ'ল। যদি আজিৰ দিনৰ কথা কওঁ, আজিৰ এই সময়ৰ 2019-ৰ আজিৰ দিনতো এইটো কৰা অসম্ভৱ। কাৰণ আজিৰ যিবিলাক ক্ৰেন আছে, ক্ৰেন বুলি কয় নেকি, এই বিল্ডিঙৰ ওপৰত যে ওজন ডাঙৰ বাবে এনেকুৱাকৈ সেই যি থাকে, সেই ক্ৰেনে, একদম শক্তিশালী ক্ৰেনে আজিৰ দিনতো 20,000 কেজিতকৈ বেছি দাঙিব নোৱাৰে এটা ক্ৰেনে। তো সেই সময়ত কোনো ক্ৰেনো নাছিল। কেনেকৈ বাৰু এই ঘৰটোৰমান ডাঙৰ শিলবিলাক দাঙি দাঙি নি ইমান ডাঙৰ এটা ষ্ট্ৰাকচাৰ বনালে কোনে? সকলোতকৈ আচৰিত কথা। তো বহুতে ভাবে এইটো মানুহে কৰা নাই, কাৰণ মানুহে কৰিব নোৱাৰে, এইটো কৰিছে এলিয়েনে। বেলেগ গ্ৰহৰ পৰা মানুহ আহি পিনে, মানুহ নহয়, বেলেগ গ্ৰহৰ পৰা প্ৰাণী আহি পিনে কিবা কিবি বনাইছে। তো পিৰামিডৰ সকলোতকৈ আচৰিত কথা হৈছে সেইটো। ছেকেণ্ড আচৰিত কথা, আপুনি যদি পৃথিৱীৰ মেপখন লয় আৰু সেই মেপখনৰ যদি একদম চেণ্টাৰ পইণ্টটো উলিয়ায়, একদম মাজৰ পইণ্টটো, তেতিয়া সেই মাজৰ পইণ্টটোৱে হ'ব পিৰামিড থকা ঠাইখিনি। এতিয়া ভাবি চাওক, আজিৰ পৰা 4,000-5,000 বছৰ আগত বাৰু কেনেকৈ উলিয়াইছিল পৃথিৱীৰ সেই মাজৰ ঠাইখিনি। কাৰণ সেই সময়ত এইটো আৱিষ্কাৰ হোৱা নাছিল যে পৃথিৱীখন গোলাকাৰ, এইটো আৱিষ্কাৰ হোৱা নাছিল। মানুহে ভাবিছিল পৃথিৱীখন ফ্লেট আৰু সমান। কিন্তু সেই সময়তে পিৰামিড এনেকুৱা ঠাইত স্থাপন কৰিছিল যে পৃথিৱীৰ একদম মাজভাগ, এইখন পৃথিৱী পূৰা মাজভাগত। এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? এইটোতো মানুহে কৰিব নোৱাৰে, নিশ্চয় এলিয়েন বা এনেকুৱা কিবা। আৰু পিৰামিডৰ এটা আচৰিত কথা, আপুনি যদি ৰাতি পিৰামিডটো চাই কি দেখিব জানেনে? পিৰামিডৰ ওপৰত তৰা থাকে, কিছুমান তৰা আছে। সেই তৰাৰ লগত সম্পূৰ্ণ এলাইনমেণ্ট এটা দেখিব, মানে একদম সম্পূৰ্ণ এটা লাইন দেখিব, যিটো লাইন তৰাৰ লগত গৈ যোগ হৈছে। আচৰিত কথা, এই কামটো ওপৰৰ পৰা নোচোৱাকৈ কৰা অসম্ভৱ। যে তৰাৰ লগত যিটো কানেকশ্যন দিছে, মানে 3টা তৰা আছে, 3টা তৰাৰ লগত যিটো এলাইনমেণ্ট দেখিব, সেইটো ওপৰৰ পৰা চাইহে কৰিব লাগিব। কিন্তু সেই সময়ততো ড্ৰোন নাছিল, না হেলিকপ্টাৰ আছিল। তো তলৰ পৰা এনেকুৱা অদ্ভুত মেথমেটিক্সত এনেকুৱা অদ্ভুত কেলকুলেশ্যন বাৰু কোনে কৰিলে? বহুতে ভাবে সেইবাবে যে এলিয়েনে কৰা বুলি। এতিয়া এইবিলাকতো আচৰিত কথা আছে। সকলোতকৈ আচৰিত কথা যে এই পিৰামিড বাৰু বনাইছিল কিয় এই পৃথিৱীত? ইমান ডাঙৰ ডাঙৰ বম জোঙা বস্তু এটা বনাব লগা কাৰণ কি হ'ল? চাওক, বহুতে ভাবে যে ৰজা মহাৰাণীৰ কবৰ চাগে এইবিলাক। কিন্তু আজিলৈকে পিৰামিডৰ ভিতৰত এটাও তেনেকুৱা কবৰ উলিয়াব পৰা নগ'ল। বা বহুতে ভাবে মাম্মি ৰখা ঠাই, কিন্তু পিৰামিডৰ ভিতৰত এটাও মাম্মি পোৱা নগ'ল। পিৰামিড কিয় বনাইছিল? কিবা কানেকশ্যন নেকি? এলিয়েনে ভাৰত পৃথিৱীলৈ অহা কিবা কানেকশ্যন, বা কিবা সিহঁতৰ লেণ্ড কৰা ঠাই, সেইখিনি সিহঁতৰ স্পেচশ্বিপ, মানে আজিলৈকে উলিয়াব পৰা নগ'ল যে পিৰামিড আচলতে বনাইছিল কিয়। আৰু সকলোতকৈ আচৰিত কথা, ইজিপ্তত আছে পিৰামিড। ইজিপ্তখন বহুত গৰম হয়, বহুত গৰম, মানে মৰুভূমি ঠাইটো বহুত গৰম। কিন্তু পিৰামিডৰ ভিতৰত যদি আপুনি যায়, সদায় 20 ডিগ্ৰী থাকে চেলচিয়াছ। না কোনো AC আছে, না কিবা আছে, সদায় 20 ডিগ্ৰী। মানে 20 ডিগ্ৰীটো হৈছে এই পৃথিৱীৰ সকলোতকৈ কমফৰ্টেবল মানে টেম্পাৰেচাৰ। তাত থাকি ভাল লাগে, 20 ডিগ্ৰী থাকি ভাল লাগে, একদম কমফৰ্টেবল। আৰু সেইবাবে চাগে 20 ডিগ্ৰী ৰখা হৈছিল। এতিয়া 20 ডিগ্ৰীটো কেনেকৈ মেইনটেইন কৰে, এই শিলকেইটাৰ ভিতৰত কেনেকৈ মেইনটেইন কৰে 20 ডিগ্ৰীটো, সেইটো আজিলৈকে কোনেও উলিয়াব নোৱাৰিলে। যে কি আৰু মানে কি আচৰিত কথা।
তো এলিয়েন চাওক মইতো কেইটামান মেইন থিয়ৰী কৰোঁ পিৰামিডৰ লগত জড়িত যে কেনেকৈ কিন্তু এনেকুৱা আৰু বহুত বস্তু আছে পিৰামিডৰ লগত জড়িত যিবিলাক মানে মানুহে বিজ্ঞানীকে আজিলৈকে উলিয়াব পৰা নাই তে কি মানে তাৰ মাজত এটা যদি আপুনি 21 জুন তাৰিখে পিৰামিডলৈ চাই মানে 21 জুন তাৰিখে কি হয় দিন আৰু ৰাতি সমান হৈ যায় সমান না ছুটি কিবা এনেকুৱা হয় ইজিপ্তত তো সেই দিনাখন কি হয় দুটা পিৰামিডৰ একদম মাজেৰে সূৰ্যটো দেখা পাব আপোনালোকে একদম মাজেৰে 1 ইঞ্চিৰো ইফাল সিফাল নাই তো আজিৰ পৰা 4000 5000 বছৰ আগত যি সময়ত মেচিনটো বাদ দিয়ক আনকি নাম্বাৰে আৱিষ্কাৰ হোৱা নাছিল 1 2 3 4 সেই সময়তো বাৰু কেনেকুৱাকে ইমান অদ্ভুত কেলকুলেশ্যন কৰিলে তো সেইভাবে কোৱা হয় যে পিৰামিড আমাৰ পৃথিৱীৰ মানুহে কৰা নাই এইটো বেলেগ গ্ৰহৰ পৰা কিবা সিগনেল পঠাবলৈ কিবা আপোনালোকে নিজে কমেন্ট কৰি কওক যে পিৰামিডক লৈ আপোনালোকে কি বুলি ভাবে আৰু পিৰামিডৰ কথা ইমান কথা মানে পিৰামিডৰ বিষয়ে ইমান কথা জানিছিল নেকি তো যদি ভিডিঅ'টো ভাল লাগে সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব নাপাহৰিব 800 টকা লৈছে 800 টকা এইটোৰ দাম ইজিপ্তৰ পৰা আহাটো